ওয়েলকাম টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ পৰা পাঠ 5 পোহৰ পাঠৰ আজি আমি পাঠ ভিত্তিক প্ৰশ্নৰ উত্তৰ আটাইবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকৰ অন্য বিষয়ৰ ভিডিঅ' প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা এতিয়া আমি পোহৰ পাঠত দিয়া ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম হৈছে অৰ্থৰ সৈতে চিনাকি হওঁ অহা শব্দৰ অৰ্থ দিয়া হৈছে তোমালোকে ইয়াৰে পৰা মুখস্থ কৰি থৈ দিবা এতিয়া 1 নম্বৰ দিয়া হৈছে প্ৰথমে কোৱা তাৰ পিছত লিখা ইয়াত আমাক প্ৰশ্ন দিয়া হৈছে প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম মই লিখিয়ে ৰাখিছো ক প্ৰশ্ন ৰূপম আৰু অৰুণে কি বিষয় আলোচনা কৰি আছিল ক প্ৰশ্ন দিয়া হৈছিলে ৰূপম আৰু অৰুণে কি বিষয় আলোচনা কৰি আছিল উত্তৰ ৰূপম আৰু অৰুণে পঢ়া শুনা বিষয় আলোচনা কৰি আছিল খ প্ৰশ্ন ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল উত্তৰ ৰূপমে অৰুণক দিনটো এঘণ্টা দীঘল কৰি লোৱাৰ কথাটো প্ৰস্তাৱ দিছিল গ প্ৰশ্ন ৰূপমে কিদৰে দিনটো এঘণ্টা বঢ়াই লয় উত্তৰ দিনৰ ভাগত অৰ্থাৎ সূৰ্যৰ পোহৰত কাম কৰাৰ সময় এঘণ্টা হলেও বঢ়াই লোৱা এনেদৰে ৰূপমে দিনটো এঘণ্টা বঢ়াই লয় মই প্ৰশ্নৰ লগত মিলাই লিখিছো ঠিক আছে ঘ অৰুণে কিদৰে শক্তিৰ অপচয় কৰিছে উত্তৰ অৰুণে কৃত্ৰিম পোহৰত পঢ়াৰ বাবে শক্তিৰ অপচয় কৰিছে মই ঘৰ উত্তৰ চমুকৈ দিছো মৰমৰ ছাত্ৰ ছাত্ৰী আমি পঢ়ি এতিয়াও বুজিলো যে অৰুণে কিদৰে শক্তিৰ অপচয় কৰিছে তাৰমানে অৰুণে কৃত্ৰিম পোহৰত পঢ়াৰ বাবে শক্তিৰ অপচয় কৰিছে এতিয়া উংগৰ প্ৰশ্ন দিয়া হৈছে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি কোনবোৰ উত্তৰ পৰম্পৰাগত শক্তিৰ উৎসসমূহ হ'ল পেট্ৰল ডিজেল কেৰাচিন কয়লা আদি অপৰম্পৰাগত শক্তি হ'ল সৌৰশক্তি জোৱাৰ ভাতৰ শক্তি গোবৰ গেছ বায়ু শক্তি আদি কিতাপত মই এনেকুৱাই পালো পৰম্পৰাগত শক্তিৰ উৎসসমূহ সেইকাৰণে মই এনেকে উত্তৰ দিলো তোমালোকে এবাৰ বিদ্যালয়ৰ নিজৰ শিক্ষক অথবা শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিবা এতিয়া আমি আলোচনা কৰিম প্ৰথম প্ৰশ্ন ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ কি কৈছিল উত্তৰ ৰূপমে সিহঁতৰ কথাৰ মুখনি মাৰিবলৈ অৰুণক কৈছিল যে মই তোক আজি কোৱা কথাবোৰ কিন্তু নতুন নহয় ইতিমধ্যে বহু দেশে সূৰ্যৰ পোহৰৰ সৎ ব্যৱহাৰৰ অৰ্থ আইন প্ৰণয়ন কৰিছে দ্বিতীয় প্ৰশ্ন খেতিৰ পথাৰত ৰাতিপুৱা কাম কৰিলে কিয় বেছি ভাগৰ নালাগে উত্তৰ ৰাতিপুৱা সূৰ্যৰ তাপ কমকৈ গাত লাগে বাবে অধিক পৰিশ্ৰম কৰিলেও ভাগৰ নালাগে তোমালোকেও মুখস্থ কৰি থৈ দিবা প্ৰশ্নৰ উত্তৰ ঠিক আছে এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ দিয়া হৈছে বুজা আৰু লিখা মানুহজন মানুহবোৰ ৰাম ৰামহঁত মানে আমাক একবচন দিয়া হৈছে আমি বহুবচন বনালো ঠিক আছে অথবা আমাক উদাহৰণো দি বুজাই দিয়া হৈছে তই তহঁত তুমি তোমালোক মই আমি আপুনি আপোনালোক সি সিহঁত তাই তেওঁলোক অথবা সিহঁত ইয়াত আমাক দিয়াই হৈছে আমাক বুজাই দিয়া হৈছে ওপৰত কিছুমান শব্দই এটা বস্তু বা এজন মানুহক বুজাইছে আৰু কিছুমান শব্দই একাধিক পৰিমাণৰ বস্তুক বুজাইছে এনেদৰে সংখ্যা বুজোৱা শব্দক বচন বুলি কোৱা হয় অৰ্থাৎ যিবোৰ শব্দ এক বা ততোধিক পৰিমাণৰ বস্তুক বুজায় তাকে বচন বোলে পৰীক্ষাত বচন কাক বোলে বুলি প্ৰশ্ন আহিলে তোমালোকে লিখিব লাগিব যিবোৰ শব্দ এক বা ততোধিক পৰিমাণৰ বস্তুক বুজায় তাকে বচন বোলে অসমীয়াত বচন দুইবিধ একবচন আৰু বহুবচন যিবোৰ শব্দ এক সংখ্যা এজন মানুহ বা এটা বস্তুক বুজায় তাকে একবচন বোলে যেনে এজন ৰাম এজনক বুজায় যিবোৰ শব্দই দুটা বা ততোধিক বস্তু মানুহ সংখ্যা আদি বুজায় তাকে বহুবচন বোলে যেনে চৰাইবোৰ ৰীতাহঁত 2 3 আদি কিছুমান শব্দৰ একবচনৰ ৰূপ নাই যেনে ৰাইজ এতিয়া আমি আলোচনা কৰিম 3 নং প্ৰশ্নত দিয়া হৈছে তোমালোকে প্ৰতিদিনে ঘৰত যিখিনি সময় পঢ়া শুনা কৰা তাৰে একোখন দিনলিপি প্ৰস্তুত কৰা তোমালোকে ডায়েৰীটো জানাই বিদ্যালয়ত নিশ্চয় শিকিছা বা ঘৰত হলেও শিকিছা তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা 4 নং প্ৰশ্নত দিয়া হৈছে বুজা আৰু লিখা পাৰ মানে চৰাই আমাৰ ঘৰত পাৰ চৰাইৰ বাঁহ আছে
পাৰ মানে দাঁতি আমাক ইয়াত দিয়া হৈছে আটাইবোৰৰ আমি এতিয়া বাক্য ৰচনা কৰিম ঠিক আছে পাৰ চৰাই পাৰৰ পৰা মানুহক যথেষ্ট উপকাৰ হয় বুলিও লিখিব পাৰিবা ঠিক আছে পাৰ মানে দাঁতি ৰহিমহঁতে নদীৰ পাৰত খানা খাবলৈ গৈছিল কাছ মানে প্ৰাণী কাছ এবিধ সৰীসৃপ প্ৰাণী কাছ পানীতো থাকে হয়নে মাটিতো থাকে হয়নে দেখিছাই তোমালোকে কাছ মানে স্বচ্ছ ঠুনুকা বস্তু কাছ ভাঙিলে হাত ভৰি কাটে ক'ত ৰীতা ক'ত গৈছে কত মানে বহুত তাত বহুত চৰাইবোৰ আছে য'ত কলমটো য'ত আছিল তাতেই থোৱা যত ঘৰত যত কিতাপ আছিল সকলো পঢ়িলো ঠিক আছে মই তোমালোকক মাতিও শুনালো ইয়াত লিখা আছে তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা ঠিক আছে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'